ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আজি পবিত্ৰ পূৰ্ণ জন্মতিথি। মা ভাৰতীৰ সুযোগ্য সন্তান ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱে দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বৰ বাবে প্ৰাণ বলিদান দিছিল। ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী যি ৰাজনৈতিক দল ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ৰাষ্ট্ৰীয় সভাপতি হিচাপে তেখেতে দলটোৰ নেতৃত্ব দিছিল আৰু সমগ্ৰ দেশত সেই সময়ৰ কংগ্ৰেছৰ নীতিৰ বিৰুদ্ধে তদানীন্তন প্ৰধানমন্ত্ৰী নেহেৰু ডাঙৰীয়াৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰি 1950 চনৰ নেহেৰু লিয়াকত চুক্তিৰ বিৰোধিতা কৰি আৰু কাশ্মীৰত যেতিয়া ভাৰতৰ সংবিধানৰ বিশেষ ধাৰা প্ৰযোজ্য হৈছিল, বলবৎ হৈছিল, সেই ধাৰাৰ সমাপ্তি বিচাৰি এক দেশত দুই প্ৰধান, দুই বিধান, দুই নিচান নচলিব, অৰ্থাৎ এখন দেশত দুইজন প্ৰধানমন্ত্ৰী, দুখন আইন আৰু দুখন পতাকা নচলিব। এই আপ্তবাক্যৰে, এই শ্লোগানেৰে তেখেতে সমগ্ৰ দেশজুৰি দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে পণ লৈছিল আৰু ভাৰতীয় জনসংঘই সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্ত অনুসৰি 1953 চনৰ 11 মে'ৰ দিনা তেখেতে কাশ্মীৰ সীমান্তত প্ৰৱেশ কৰিছিল আৰু কাশ্মীৰ সীমান্তত প্ৰৱেশ কৰাৰ লগে লগে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু প্ৰায় 1 মাহ 20 দিন সময় তেখেতৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল। 1953 চনৰ 11 মে'ৰ পৰা 1953 চনৰ 23 জুনলৈকে প্ৰায় এমাহ 20 দিন তেখেতৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছিল আৰু তেখেতক যি ধৰণে স্বাস্থ্যৰ যতন ল'ব লাগিছিল সেইবিলাক একো নকৰিলে। শ্যামাপ্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ মাতৃয়েও, যোগমায়া দেৱীয়েও বাৰে বাৰে নেহৰুলৈ চিঠি লিখিছিল, কিন্তু সেই চিঠিৰ কোনো প্ৰত্যুত্তৰ নিদি এক ৰাষ্ট্ৰবিৰোধী শক্তি আৰু প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে তদানীন্তন প্ৰধানমন্ত্ৰী নেহৰু ডাঙৰীয়াৰ হয়তো চক্ৰান্তত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জেলতেই মৃত্যু হৈছিল। সেই যি দিন আমি কোনেও পাহৰিব নোৱাৰোঁ, সেই বলিদান আমি পাহৰিব নোৱাৰোঁ। তেনেকুৱা মহান মনীষীগৰাকীৰ আজি পবিত্ৰ জন্মদিন, জন্ম জয়ন্তী। সেইকাৰণে দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই তেখেতৰ স্মৃতিত আজি স্মৰণ কৰিছে, লগতে তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত শিৰ নত কৰি শ্ৰদ্ধাৰে এক দেশত এক বিধান, এক প্ৰধান আৰু এক নিচান, এই সংকল্পক পুনৰবাৰ আজি আমি সকলোৱে দোহাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ উপস্থিতিত ইতিমধ্যে 3খন জিলাত আমাৰ কাৰ্যকৰ্তাৰ সন্মিলন অনুষ্ঠিত হ'ল। কাইলৈ আমাৰ কোকৰাঝাৰত আছে। কোকৰাঝাৰত প্ৰায় 8,000 কাৰ্যকৰ্তাৰ সন্মিলন হ'ব। 12টা পৰিষদীয় সমষ্টি আছে আৰু 9 তাৰিখে চিৰাং জিলাত আমি কাৰ্যকৰ্তা সন্মিলন আয়োজন কৰিম। তাতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব। গতিকে এনেদৰে আমি সংগঠনৰ যি বুথ সমিতি বুলি কোৱা হয়, যি আমাৰ নিৰ্বাচন জিকাত, নিৰ্বাচন জিকোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে, তেনেকুৱা বুথ সমিতিসমূহৰ কাৰ্যকৰ্তা 5জনকৈ কাৰ্যকৰ্তাক আমি এই বৈঠকলৈ মাতিছিলোঁ আৰু তেনেদৰে আমি তেখেতসকলৰ মাজত উৎসাহ, উদ্দীপনা আৰু বিটিআৰত আমি কোনো শত্ৰুৰ বিৰুদ্ধে নিৰ্বাচন খেলিব খোজা নাই। এই যিটো আমাৰ টোন ছেটিং বুলি যাক কোৱা হয়, যিটো আমাৰ থিম যে কাৰো বিৰুদ্ধে নিৰ্বাচন খেলিব খোজা নাই, বিটিআৰৰ 35 লক্ষ বাসীৰ স্বাৰ্থত আমি বিটিআৰত স্থায়ী শান্তি, বিটিআৰত থকা 26টাতকৈ অধিক জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু অধিক শক্তিশালী কৰা, লগতে এখন বিকশিত বিটিআৰ গঢ়ি তোলাৰ যি আমাৰ মন্ত্ৰ, সেই মন্ত্ৰখিনিৰ বিষয় আমি কাৰ্যকৰ্তাসকলৰ মাজত আমি এনেদৰে সভা বা সন্মিলনৰ জৰিয়তে আমি তেখেতসকলৰ সন্মুখত ৰাখি আহিছোঁ আৰু সকলোৱে অসীম উৎসাহ
তেওঁলোক আগবাঢ়ি আহিছে গতিকে বিটিআৰত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ আশীৰ্বাদ লাভ কৰিব এনেধৰণৰ ধাৰণা এটা আমাৰ হৈছে আৰু কাৰ্যকৰ্তাসকলেও যৎ পৰনাস্তি সংগঠনটোক তৃণমূল পৰ্যায়ত শক্তিশালী কৰাৰ কাৰণে বিৰাম বিশ্ৰামহীনভাৱে তেওঁলোকেও কামত লাগি গৈছে কথাটো মই বাৰে বাৰে এই কথাটো কৈ আছোঁ যে বিজেপিৰ কাৰণে ৩৫ লক্ষ বিটিআৰবাসীৰ দুৱাৰ খোলা আছে তো হাগ্ৰামা মহিলাৰো বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াও বিটিআৰৰ অঞ্জলি দৈমাৰী ডাঙৰীয়ানীও বিটিআৰৰ এনেকুৱা বিটিআৰৰ বহুত নেতা যিসকল বিভিন্ন দলৰ নেতৃত্ব লৈছে আমাৰ কাৰণে কাৰো বাবে দৰ্জা বন্ধ কৰা নাই আমি আমাৰ কাৰণে সকলোৰে দৰ্জা আমি মুকলিকৈ ৰাখিছোঁ কিন্তু আল্টিমেটলি জনতা ভোটদাতা ৰাইজৰ ওপৰতে গোটেই নিৰূপণ কৰিব ভোটদাতা ৰাইজে কি বিচাৰে আৰু ৰাজনৈতিক পৰিস্থিতি আজি যিটো আছে অহা এমাহ পিছত ইয়াৰ সলনি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু এইটো লোকসভা বা বিধানসভা নিৰ্বাচন নহয় 6 শিডিউল এৰিয়াৰ সৰু সৰু সমষ্টি একতাৰ নিৰ্বাচন 40টা পৰিষদীয় সমষ্টি গতিকে ইয়াত ৰাজনৈতিক কেতিয়াবা ধাৰাটো ইফালে যাব সিফালে যাব গতিকে একদম আজিৰ মুহূৰ্তত গোটেই কথাখিনি একদম পৰিষ্কাৰকৈ কৰিব পৰা অৱস্থাত নাই কিন্তু জুলাই মাহত আমাৰ যে 38জন পৰ্যবেক্ষক দিছোঁ তেওঁলোকৰ প্ৰতিবেদন তেওঁলোকৰ যি ৰিপৰ্ট আহিব তাৰ আধাৰত আমাৰ কৰ্ণধাৰ সমিতিয়ে গোটেই কথাখিনি আলোচনা কৰিম আৰু আগষ্ট মাহৰ ভিতৰত আমি আমাৰ যি কৌশল সেই কৌশল আমি আপোনালোকৰ জৰিয়তে কিমান আসন খেলিম কেনেকৈ খেলিম গোটেই কথাখিনি আপোনালোকৰ জৰিয়তে ৰাইজলৈ আমি অৱগত কৰাম